হেৰিয়াম মানে ডাবল মিনিঙৰ কথাটো ক'লে আমাৰ ছোৱালীজনী আছিলে তাৰমানে বাহিৰৰ আম ডাঙৰ ডাঙৰ এই অসমৰ আম সৰু। সো হেল্ল' গাইজসকল, আপোনালোকলৈ স্বাগতম। আজি মই লৈ আহিছোঁ ৰাব্বানী শৰ্মাৰ কিছুমান তথ্য, যোনটো নেকি আপোনালোকে শুনি অবাক হৈ যাব। কোনটো ঘটনা সঁচা হয়নে নহয়, এইবাৰ কি হয় আপোনালোকে চাওক। ফল মূলৰ দোকানীত বোলে চুৰিৰে আঘাত কৰিছিলে, কিমানটো সঁচা কিমানটো মিছা কল ৰেকৰ্ডিং আছে, আপোনালোকে শুনিবলৈ বাধ্য হ'ব। চাওকচোন আপোনালোকে কল ৰেকৰ্ডিংটো শুনি। ঠিক আছে, আমি 4-5জন আছিলো, মোৰ লগত এজনী ছোৱালী আছিল। তো ব্ৰেকফাষ্টটো কৰাৰ পিছত ব্ৰেকফাষ্টটো কৰিলো, ব্ৰেকফাষ্টটো কৰি বাহিৰত ওলাইছো। আমাৰ দাদা মানে হেৰি কৰে ৰাব্বানী স্বয়ং, তেখেতে গ'লে ফ্ৰুটছ ল'লো, কিবা ফ্ৰুটছ খাবা নেকি, এই লৈ লোৱা। তো তাতে গ'লি, তাতে বৈ গ'ল লগত দুজন আছো। তাৰপিছত সুধিছে দাদা আম কেনেকুৱা, কৈছে আমটো ভাল লাগিছে, কেনেকুৱা আম, তাৰমানে এইটো আম লেঙেৰা আম, সেইটো এনেকুৱা এনেকুৱা। তাৰপিছত সি ক'লে এইটো হেৰি আম মানে ডাবল মিনিঙৰ কথাটো ক'লে আমাৰ ছোৱালীজনী আছিলে তাৰমানে বাহিৰৰ আম ডাঙৰ ডাঙৰ এই অসমৰ আম সৰু। এইটো কোনে কৈছে? মানে ডাবল ফলৰ দোকানীটোৱে হা ডাবল মিনিঙত ক'লে সেইটো কথাটো মানে খং উঠিল। ভণ্টিৰ নিচিনা ছোৱালী এজনী আমাৰ লগত আছে, এনেকে কথা ক'লেতো খং উঠিবই নিশ্চয়। কথাটো বুজিছে নাই? তো মিনিঙত কথাটো ক'লে তাৰপিছত ৰাবানী খং উঠিল। সি মানে ৰাবানী ক'লে জুৰি কথা ক'লে, তাৰপিছত কটাৰীটো ফলৰ দোকানীৰ হাতত আছিলে, ঠিক আছে। তো ৰাবানী মাৰি মানে লাট মাৰিম বুলি সি ক'লে, মই ৰাবানীক ধৰিছো, কৈছো নহয় ৰ'বা ৰ'বা তাতে কৰিব নালাগে। তাৰপিছত মানুহটো মাৰিব আহি আছে, তো তাৰ হাতৰ পৰা কটাৰীটো লৈ ৰাবানীয়ে এৰাইছে। তাৰপিছত তাৰ পৰা কটাৰীটো লৈ আৰু এইটো লগাইছে, সি কটাৰীটো ক'ৰবাত পেলাই দিছে। হা কটাৰী কোনো কাহিনী নাই, তাতে ফলৰ দোকানীৰ হাততে আছিলে এইটো। আৰু এইটো আমাৰ হাতত কটাৰী কিয় থাকিব, ফলৰ দোকানীৰ হাততে থাকিব নিশ্চয়, কাৰণ তাৰ হাততে আছিলে। তো সেই বস্তুটো এনেকুৱা, সেইটো লৈ তাৰপিছত সি আৰু চিঞৰিলে, তাৰ ভাইটি এনে কোন নাজানো। তো সি ল'ৰাটো আহি সি একো খুদা নাই, হেৰি কৰা নাই, ডাইৰেক্ট এটেক কৰিছে, বুজিছানে? এটেক কৰাৰ পিছত মই মানে চবক চেভ কৰি আছো, বচাই আছো, মই বুজাই আছো, চব সৰু কাজিয়া ইমান হেৰি কৰিব নালাগে, তোমালোকে নকৰিবা বুলি কৈ আছো কথাটো, বুজিছে নাই? তো তেনেকৈ আৰু মানুহ আহিছে, মানে 20-30জন মানুহ, বহুত মানুহ হৈ গ'ল তাতে। তো চবে জাকে তাকে এনেকৈ মাৰিছো, মই ৰাবানী কৈছো, তাৰপিছত ৰাবানী গাড়ীত বহিছে, মই চবক কৈছো গাড়ীত বলা হেৰি কৰিব নালাগে। তাৰপিছত পজিশ্যন দেখা নাই, মানে বহুত মানুহ চবেই জাকে তাকে মাৰি আছে। নিকু বুলি আছে, নিকু নামৰ ল'ৰাটো, তাকো মাৰিছে। তাৰপিছত মই তাক বচাব গ'লো, তাৰপিছত এইফালে দেখিছো আকৌ ৰাবানী গাড়ীত আহি ঘুচা মাৰি আছে। তাৰপিছত ৰাবানী গাড়ীটো উকাই গ'লো, তাৰপিছত গাড়ীটো ওলাই মাৰিছে আৰু হয়। তাৰপিছত গাড়ীটো ওলাই ৰাবানীয়ে পলাই গৈছে, গোটেই কেইজন মানুহ আমি। তাৰপিছত উপায় নাপায় চবে মানে পলাব লগাইছে, পলাব লাগিব, 30-40জন মানুহ তাতে থাকিব। তাৰে কেইজনমান মানুহ ধাম ধুম মাৰি আছে, কোনে কাক মাৰি আছে গমেই নাপায়। আৰু এই দুটামান ল'ৰা ভালকে হেৰি যিকেইটা আমি দেখিছো, ফলৰ দোকানীটো এজনী মাতিছিল। হা সেই বস্তুটোৱে মানে এইটোৱে ডাবল মিনিঙৰ কথাটো ক'লে যে অসমৰ লেঙেৰা আম সৰু, বাহিৰৰ মানে লেঙেৰা আম ডাঙৰ, মানে ছোৱালীজনী চাই মিনিংছত ক'লে। সেই বস্তুটো খং উঠিল, বুজিছানে? সেই খং উঠাৰ কাৰণে কাজিয়াটো লাগিলে, গম পাইছো কথাটো বুজিছে? সেইটোৱে